মানস ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা বন্ধ হাতী সাফাৰী সমানে বন্ধ কৰা হল ৰিভাৰ ৰাফটিং বাৰিষা আগমনৰ লগে লগে চলিত পৰ্যটন বৰ্ষৰ বাবে হাতী সাফাৰী আৰু ৰাফটিং বন্ধ কৰিছে উদ্যান কৰ্তৃপক্ষই অহা 5 জুনৰ পৰা বন্ধ হ'ব জীপ সাফাৰী বন্ধৰ লগে লগে সমাপ্ত হ'ব মানস ৰাষ্ট্ৰীয় উদ্যানৰ চলিত পৰ্যটন বৰ্ষ হয় আমাৰ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে আমাৰ মানাহ নদীৰ যিটো বা বেকী নদীত ৰিভাৰ ৰাফটিং আৰু আমাৰ এলিফেণ্ট চাফাৰী বন্ধ ৰখা হৈছে আজিৰে পৰা আৰু জীপ চাফাৰী আমাৰ 5 জুনলৈকে খোলা থাকিব 5 জুনৰ পিছত বন্ধ হ'ব আমাৰ প্ৰতি বছৰে প্ৰায় মে বা জুনতে বন্ধ কৰা হয় প্ৰতিকূল বতৰৰ লক্ষ্য ৰাখি যিহেতু এতিয়া নদীত পানী বাঢ়িব বৰষুণ দিয়াৰ লগে লগে পানী বাঢ়িব তো পানী বাঢ়িলে আমাৰ যিখন ৰাফ্ট আছে তাতখন ক্ষতি হোৱাটো সম্ভাৱনা আছে তাৰ লগতে যিসকল আমাৰ পৰ্যটক থাকে বা টুৰিষ্ট তেখেতলোকৰো মানে অলপ হানি হোৱাৰ সম্ভাৱনা থাকে তো সেই প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাফটিং সেৱাটো বন্ধ কৰা হ'ব আৰু যিটো এলিফেণ্ট চাফাৰী গৰমৰ কাৰণে হাতীও কষ্ট পায় তো তাৰ কাৰণেও মানে এলিফেণ্ট চাফাৰীটো বন্ধ কৰা হ'ব 5 জুনৰ পিছত বৰ্তমানলৈকে হোৱা নাই কিন্তু মানে হায়াৰ অথৰিটিয়ে যদি কিবা ডিচিশ্যন লয় তো সেই বিষয়ে আপোনালোকক জনাম বৰ্তমানলৈকে 5 জুনটোৱে ফিক্স হৈ আছে চাইটো লাগিছে পৰ্যটকসকলে আহি ভালে পাইছে সেইকাৰণে এতিয়ালৈকে বৰ্তমান আহি থকা পৰিলক্ষিত হৈছে কেতিয়াবা বন্ধ বা হেৰি সময় সুযোগ পালে আহি থকা পৰিলক্ষিত হৈ আছে বৰ্তমানলৈকে তো আমি ভাবিছোঁ মানাহ